Hello everyone, welcome to our channel. সকলকে স্বাগতম জনাইছো মই ৰবীন্দ্ৰ বৰা আৰু আমি যি আসাম পুলিচ সাব ইন্সপেক্টৰৰ কাৰণে মক টেষ্ট বনাই আছিল লঞ্চ কৰিম বুলি কৈছিল ৰিলিজ কৰিম বুলি কৈছিল আজি আৰু সেই মক টেষ্ট গিটা আমি আজি বনাই কমপ্লিট কৰিলো আৰু এতিয়াৰ পৰা সেই মক টেষ্ট গিটা আপোনালোকৰ কাৰণে अवेलेबल থাকিব এডিআৰই কাৰণে আমি মক টেষ্ট বনাইছিল দুটা সিৰিজ বনালো এটা মক টেষ্ট সিৰিজ 1 আছিল যত 4টা মক টেষ্ট আছিল এগেইন মক টেষ্ট 2.0 বনাইছিল তাতেও 4টা মক টেষ্ট আছিল সো দুটা সিৰিজ আমি বনাইছিল নিশ্চয় বহুত মানুহে লৈছে আৰু সকলোৱে গম পায় আমি কেনে ধৰণে মক টেষ্ট বিলাক বনাম এবাৰ আসাম পুলিচ সাব ইন্সপেক্টৰ হবলগীয়া পৰীক্ষাৰ কাৰণে আমি যিকেটা মক টেষ্ট বনাইছো সেইকেটাও আমি এডিআৰই যেনেকে ফলো কৰিছিল কথাবিলাক তেনেকে ফলো কৰিছো তেনেকে মানে কেনেকুৱা আমি প্ৰপাৰলি আসাম পুলিচ সাব ইন্সপেক্টৰ লাষ্ট 3 বছৰ হৈ যোৱা যিবিলাক পেপাৰ আছে আমাৰ 2020 চনৰ পৰা যিখন পেপাৰ হৈছিল তেতিয়াৰ পৰা আমি সেইখিনি গুটেখিনি এনালাইজ কৰিছিলো গুটে পেপাৰ কেখন যিখন ৰিসেন্টলি হৈ গৈছে আৰু তাৰে ভিতৰত আটাইতকৈ বেছি ইম্পৰ্টেন্স আমি দিছিলো 2022 চনৰ 24 এপ্ৰিলত যিখন পেপাৰ হৈছিল যিখনৰ এক্সাম ময়ো দিছিলো আৰু সেইখনতে মই পাস কৰিছিলো somewhere 81-82 মান মাৰ্কস আউট অফ 100 পাই পেলাই সো সেই গুটেইবোৰ পেপাৰ আমি ষ্টাডি কৰাৰ পিছত গুটেইখিনি পেপাৰ চোৱাৰ পিছত আমি তিনিজন মানুহ আছো যি তিনিজনে আসাম পুলিচ সাব ইন্সপেক্টৰ ৰিটেন এক্সাম আমি ক্লিয়াৰ কৰিছো ফিজিক্যালৰ কাৰণে এপিয়াৰ হোৱা নাই সো এজনে দুবাৰ ক্লিয়াৰ কৰিছে সন্দীপ জনে ম্যাথছৰ পাৰ্টটোত বেসিক্যালি গুটেইখিনি হেল্প কৰিছে তেওঁ ৰেলৱে পৰীক্ষাও ক্ৰেক কৰিছে এতিয়া এডিআৰই বৰ্তমান তেওঁ কৰি আছে ওকে বেলেগ এজনো আছে আমাৰ লগত তো আমি তিনিজনে মিলি পেলাই কৰিছো প্ৰপাৰলি একদম বেষ্ট দিব পৰাকে এই এসপ্তাহ একেৰাহে ৰাতি 3টা 4টা বজালৈকে মই নিজে বহি আৰু মোৰ লগৰ কেজনেও বহুত সময় দি পেলাই তেওঁলোকে হেল্প কৰি পেলাই আমি মক টেষ্টটো ফাইনালি বনাই উলিয়াইছো কেনেকুৱা হৈছে মক টেষ্টটো আপোনালোকে এটা ডেমো মক টেষ্ট পাই যাব ঠিক আছে 4টা মক টেষ্ট টোটাল আছে ওকে 100 কুৱেশ্যনৰ তাৰে এটা মক টেষ্ট উইথ আনসাৰ্স আপোনালোকে টেলিগ্ৰামত আমাৰ ডেমো পাই যাব আপোনালোকে টেলিগ্ৰাম চেনেলটো এবাৰ জয়েন কৰি ল'ব যদি কোনোবাই জয়েন কৰা নাই ইয়াতে তলত টেলিগ্ৰাম চেনেলটো আপোনালোকে দেখা পাইছে নামটো কেনেকৈ আছে এনেকৈ চাৰ্চ কৰিব 49.3k বৰ্তমান সাবস্ক্ৰাইবাৰ তাতে আছে জয়েন কৰি ল'ব এটা পিডিএফ পাই যাব আপোনালোকে মক টেষ্টটো তাতে ওকে সো এনেকৈ হৈছে আমাৰ গোটেই মক টেষ্টটো মই এবাৰ ডিটেইলছখিনি কৈ দিছোঁ ইয়াতে আমি যি লিখিছোঁ এই পোষ্টাৰখন মই টেলিগ্ৰামত শ্বেয়াৰ কৰি দিম ঠিক আছে প্ৰথম কথা আমি সিলেক্টেড যি তিনিজনে মক টেষ্টটো বনাইছোঁ গোটেইকেইজন অলৰেডি সাব ইন্সপেক্টৰ ৰিটেন এক্সাম ক্লিয়াৰ কৰিছে এজনে দুবাৰ ক্লিয়াৰ কৰিছে 2020 আৰু 22 দেন ইয়াতে কি থাকিব 4টা মক টেষ্ট থাকিব আসাম পুলিচ সাব ইন্সপেক্টৰৰ কাৰণে ওকে আৰু প্ৰতিটো মক টেষ্ট ফুল লেংথ মক টেষ্ট হ'ব মানে 100টা কুৱেশ্যন প্ৰতিটো মক টেষ্টত থাকিব তেনেকৈ টোটেল 4টা মক টেষ্টত 400 কুৱেশ্যন আৰু এটা মক টেষ্টত বা প্ৰতিটো মক টেষ্টত জিকেৰ কুৱেশ্যন 70টা আমি দিছোঁ কাৰণ 2022 চনৰ পেপাৰখনতো তেনেকুৱাকৈ আহিছিলে 70টা আশে-পাশে কুৱেশ্যন ইংলিছৰ কুৱেশ্যন 10টা আহিছিলে তো আমি তাত 10টা দিছোঁ অলপমান ৰিডিং কম্প্ৰিহেনশ্যন আহিছিলে গতিকে আমি ৰিডিং কম্প্ৰিহেনশ্যনৰ দিছোঁ তাতে দেন মেথছৰ 10টা মান কুৱেশ্যন আহিছিলে আমি 10টা দিছোঁ আৰু ৰিজনিঙৰ 10টা মানে যদি গোটেই পেপাৰখনক ব্ৰেক কৰোঁ প্ৰতিখন পেপাৰত আমি কি কৰিছোঁ 70টা জিকে কুৱেশ্যন দিছোঁ 10টা মেথছ 10টা ইংলিছ আৰু 10টা ৰিজনিঙৰ কুৱেশ্যন দিছোঁ আৰু ইংলিছ যিটো 10টা কুৱেশ্যন আছে তাতে আমি ৰিডিং কম্প্ৰিহেনশ্যনৰ 5টা কুৱেশ্যন সোমাই দিছোঁ বিকজ আসাম পুলিচ সাব ইন্সপেক্টৰটো ৰিডিং কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন আহিছিলে তো তেনেকৈ দি পেলাই একজেক্টলি আসাম পুলিচে যেনেকৈ পেপাৰ বনায় সেৱাই যেনেকৈ পেপাৰ বনায় আসাম পুলিচ সাব ইন্সপেক্টৰৰ কাৰণে তেনেকেই গোটেই পেপাৰখন বনাইছোঁ আপুনি যেতিয়া সেই পেপাৰখন দিব তেতিয়া গম পাব যে একদম সেৱাই পতা এক্সামত বহি থকা নিচিনা আপোনাৰ এটা ফিল আহিব তেনেকুৱা ধৰণে আমি বনাইছোঁ আৰু যিমান আমাৰ টপিক আছে সিলেবাছত আসাম পুলিচ সাব ইন্সপেক্টৰৰ কাৰণে যিমানবোৰ টপিকৰ পৰা কুৱেশ্যন আহিব পাৰে যিমানখন সিলেবাছ যিখন আমাৰ আছে সিলেবাছখনৰ সব টপিক অলমষ্ট আমি কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পৰা একেৰাহে ওকে দেন আপোনালোকে যিখিনি আমাৰ মক টেষ্ট আছে সেইখিনি পিডিএফ ফৰ্মেটত পাই যাব আমি কেনেকৈ ল'ব লাগে মই কৈ আছোঁ আপোনালোকক এবাৰ তাৰ আগতে আৰু দুটা কথা মই কৈ দিছোঁ ওকে এনেকুৱা ইয়াতকৈ আৰু ভাল লেভেলত নোৱাৰি আমি যিমান পাৰি আমাৰ সময় দি পেলাই গোটেইখিনি বহুত দেৰিলৈকে চাই মেলি আপোনালোকে বহুতে গমেই পায় মই আপডেট কৰিয়ে থাকোঁ টেলিগ্ৰামত যিখিনি টেলিগ্ৰামত জড়িত হৈছে ৰাতিলৈকে থাকি পেলাই এতিয়াও জাষ্ট আধা ঘণ্টাৰ আগলৈকে তাতে লাগি আছিলোঁ 7টা বজাত লঞ্চ কৰাৰ কথা আছিলে আমি আজি আৰু পিছুৱাই পেলাই 8টা বজাত কৰিছোঁ এতিয়া চাগে তাতকৈ অলপ দেৰি হৈছেগৈ তো তেনেকৈ আমি কৰিছোঁ মানে নিজৰ 100% দিছোঁ একো এৰি দিয়া নাই এইকেইদিন পঢ়া শুনা মই একো নাই কৰা অকল তাতে লাগি আছোঁ অফিচ আৰু ইয়াতে লাগি আছোঁ তেনেকৈ গোটেইখিনি আমি কৰিছোঁ তথাপিও আমি কিছুমান হয়তো দুই এটা ভুল হ'ব পাৰে কাৰণ আমি কি কৰিছোঁ আমি তিনিজনে যিখিনি কৰিছোঁ ফাইনেলি মই ড্ৰাফট কৰিছোঁ গোটেই মক টেষ্টখিনি বনাইছোঁ গোটেইখিনি তাৰপিছত 4খন পেপাৰ 4জন বেলেগ মানুহক ৰিভিউ কৰিবৰ কাৰণে আমি দিছিলোঁ ক্ৰছ ভেৰিফাই কৰিবৰ কাৰণে যে মইতো মোৰ মতে এইখিনি আনসাৰ শুদ্ধ হয় এনেকৈ হয় দেন 4জন বেলেগ মানুহক পঠাইছোঁ ঠিক আছে সেই গোটেইকেইজনো এগেইন এডিআৰই মানে ক্লিয়াৰ কৰা ল'ৰা তেওঁলোকে বেলেগ জেগাত চাকৰি কৰি আছে ঠিক আছে তো গোটেইখিনি আমি তেনেকৈ 4জন বেলেগ মানুহক পঠাই পেলাই ক্ৰছ ভেৰিফাই কৰিব দিছোঁ কিবা ভুল আছে নেকি ঠিক আছে তেওঁলোকেও চাই দিছে ওকে গোটেইখিনি চোৱাৰ পিছত মই ফাইনেল কৰিছোঁ তথাপিও মানুহ মাত্ৰে ভুল এটা দুটা ভুল হয়তো ক'ৰবাত তাৰ পিছতো ৰৈও যাব পাৰে আমি নিবিচৰাৰ পিছতো ক'ৰবাত এটা ভুল ৰৈ যাব পাৰে গতিকে যদি তেনেকুৱা আপোনালোকে ভুল কিবা দেখা পায় এবাৰ দেখাই দিলে টেলিগ্ৰামত মই সেইটো লগে এটা মেছেজ দি দিম যে এই কুৱেশ্যনটো এনেকৈ আছে এনেকুৱা হ'ব লাগে ঠিক আছে আশা কৰিছোঁ ভুল নহওক বাট যদি বাই চান্স হৈ যায় তেতিয়াহ'লে আপোনালোকে এবাৰ জনাই দিব কিন্তু যিমান পাৰি আমি আমাৰ ফালৰ পৰা একদম ৰিভেৰিফিকেশ্যনো কৰিছোঁ সকলো কৰিছোঁ যিমান পাৰি মক টেষ্টকেইটা শুদ্ধ কৰিবলৈ আমি চেষ্টা কৰিছোঁ
এইখিনি আছিলে কথা মক টেষ্টৰ বিষয়ে। এতিয়া আপোনালোকে যদি ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব, প্ৰথম ক'লোঁ মই যে কি এটা মক টেষ্টটো ফ্ৰী থাকিব, মক টেষ্ট নাম্বাৰ 1 যিটো আছে সেইটো ফ্ৰী থাকিব, সেইটো আৰু তাৰ আনচাৰ দুটাই আমি কি কৰিছোঁ তাতে দিয়ে দিছোঁ, অ'কে, টেলিগ্ৰামত দি দিছোঁ। আৰু এইবাৰ আমি কি কৰিছোঁ এটা বেলেগ এটা কথা, যে আগতে আমি পেপাৰখন দিওঁ, কুৱেশ্যন পেপাৰখন, আৰু লাষ্টত এখন এনচাৰ কি দিওঁ, যেনেকৈ APSC এনচাৰ কি দিয়ে তেনেকৈ আমি এনচাৰ কি দিওঁ, 1ৰ এনচাৰ A, 2 এনচাৰ C, 3 এনচাৰ B, এনেকৈ যি হয় তেনেকৈ দিছিলোঁ। তো তেনেকৈ দিলে বহুত বস্তু ভুল হৈছিলে এনচাৰত, ঠিক আছে। সেইকাৰণে এবাৰ আমি কি কৰিছোঁ, তেনেকৈ এনচাৰ কি বনোৱা নাই, যিখন কুৱেশ্যন পেপাৰ এবাৰ কুৱেশ্যন পেপাৰখন দিছোঁ, তাৰ পিছতেই সেই কুৱেশ্যন পেপাৰখনক আমি আকৌ দি পেলাই যিকেইটা শুদ্ধ কুৱেশ্যন পেপাৰখনতে আমি ৰেড মাৰ্ক কৰি দিছোঁ। আপোনালোকে এনেকৈ দেখা পাইছে কেনেকৈ দিছোঁ আমি, ইয়াতে চালে গম পাব। কুৱেশ্যন পেপাৰখন বেলেগকৈ দিছোঁ আমি, ঠিক আছে, ইয়াত দেখুওৱাৰ নিচিনাকৈ এনেকৈ কুৱেশ্যন পেপাৰ দিছোঁ প্ৰথমে, তাৰপিছত আমি কি কৰিছোঁ এগেইন সেইখন কুৱেশ্যন পেপাৰকে দি পেলাই তাত ৰেড মাৰ্ক কৰি দিছোঁ যাতে এনচাৰবোৰ চাব পাৰে, ঠিক আছে। গতিকে এনেকৈ আপোনালোকে প্ৰথম কুৱেশ্যন পেপাৰখন পাব গোটেইখন 1 নম্বৰ মক টেষ্ট, তাৰপিছত এনচাৰ, দেন 2 নম্বৰ কুৱেশ্যন পেপাৰখন, তাৰপিছত এনচাৰ, 3 নম্বৰ পেপাৰখন এনচাৰ, দেন 4 নম্বৰ পেপাৰখন, দেন এনচাৰ, এনেকৈ গোটেই PDF-টো মিলি পেলাই এটা মক টেষ্ট গোটেই চিৰিজটো হ'ব, ঠিক আছে। এই গোটেই চিৰিজটো আপোনালোকে ল'লে 99 ৰুপিজ পে' কৰিব লাগিব, ঠিক আছে। 1, 2টো ফ্ৰী পাই যাব, টেলিগ্ৰামত দিয়া দিব, বাকী 2, 3 and 4 ল'বলৈ হ'লে পে'মেণ্ট কৰিব লাগিব। এডিআৰ নিচিনাকৈ আমি 99 ৰুপিজে একদম কমকৈ ৰাখিছোঁ যাতে চবেই ল'ব পাৰে। চ' ল'বলৈ হ'লে এগেইন ইয়াতে স্কেনাৰ এটা দিয়া আছে, আপোনালোকে এইটো স্কেনাৰত স্কেন কৰি পেলাই, বা যদি এইটোত স্কেন নহয় বাই চান্স, ঠিক আছে, তেতিয়াহ'লে তলতে নাম্বাৰ এটাও দিয়া আছে, হয়নে, সেই নাম্বাৰটো তাতেও গুগল পে'ত ডাইৰেক্টলি নাম্বাৰটো মাৰি পেলাই জিপে' কৰিব পাৰে যদি স্কেনাৰটো স্কেন কৰিবলৈ কিবা অসুবিধা পায়। মুঠতে স্কেনাৰটো বা গুগল পে' নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি পেলাই যিটো স্ক্ৰীনশ্বট, সেই স্ক্ৰীনশ্বটটোৰ তলত আৰু এটা নাম্বাৰ দিয়া আছে, এই তলত যিটো দিয়া আছে 8134994875, এই নাম্বাৰটোত পঠাই দিব আপোনালোকে স্ক্ৰীনশ্বটটো, পে'মেণ্ট ওপৰৰ দুটা, স্কেনাৰটো নহ'লে নাম্বাৰটো পে'মেণ্ট, আৰু স্ক্ৰীনশ্বটটো সেই নাম্বাৰটো দিব নালাগে, ওপৰৰ নাম্বাৰটো, ঠিক আছে। স্ক্ৰীনশ্বটটো পঠাব এই হোৱাটছএপ নাম্বাৰটোত, ঠিক আছে, যিটো 8134994875, ইয়াতে পঠালে আপোনালোকে পাই যাব। অলপমান দেৰি হ'ব পাৰে, আধা ঘণ্টা 1 ঘণ্টা, কিন্তু মক টেষ্টৰ PDF-টো আপোনালোকে পাই যাব, অ'কে। গতিকে এইখিনি কথা। আৰু যদি কিবা কুৱেশ্যন থাকেও তলত যিটো নাম্বাৰ দিয়া আছে, য'ত হোৱাটছএপত স্ক্ৰীনশ্বটটো পঠাব কৈছোঁ মই, সেই নাম্বাৰটোত কিবা থাকিলেও সুধিলেও আপোনালোকক মই কথাখিনি কৈ দিম যদি কিবা কুৱেৰি আৰু এক্সট্ৰা আছে। মোৰ হিচাপত মই যিমানখিনি ক'ব লগা আছিলে গোটেইখিনি কথা কৈ দিলোঁ। আশা কৰিছোঁ আপোনালোকে মক টেষ্টটো দি ভাল পাব, আৰু আপোনালোকৰ যি এক্সাম আহি আছে সোনকালে, এতিয়া এক্সাম পাবহি, হয়তো ছেপ্টেম্বৰ আগষ্টৰ লাষ্টৰ ফালে বা ছেপ্টেম্বৰতে এছআই এক্সাম হ'ব। তো এটা ভাল সময় নিজকে চোৱাৰ যে কিমান লেভেলত আছোঁ, অ'কে। যোৱাবাৰ যিহেতু কাট অফ 73, 72 এনেকুৱা গৈছিলে এছআইত, আৰু 0.5 নিগেটিভ মাৰ্কিঙো আছে, ঠিক আছে। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে এবাৰো দি চাব লাগে, আৰু 75+ স্ক'ৰ কৰিব লাগে। গতিকে চাওক পেপাৰকেইখন দি কেনেকুৱা পায়, 75 মান স্ক'ৰ হয়নে নহয়, অ'কে। এইবাৰ পোষ্টটো যোৱাবাৰতকৈ কমেই আছে, যোৱাবাৰ মানে 2022 চনৰ সেই পৰীক্ষাটোৰ কথা কৈছোঁ মই। গতিকে তেনেকুৱা যদি আপোনালোকে স্ক'ৰ কৰিব পাৰে 70+, অ'কে, 75 নহ'লেও 70+ যদি স্ক'ৰ কৰিব পাৰে আপোনালোকে, তেতিয়াহ'লে নিশ্চয় মোৰ মতে আপোনালোকৰ প্ৰিপাৰেশ্যন ঠিকে আছে, আৰু এইটো গতিত চলি থাকিলে আপোনালোকৰ ৰিটেন এক্সাম আছাম পুলিচ সাব ইন্সপেক্টৰ ক্লিয়াৰ হৈ যাব। আৰু তাৰ কাৰণে বেছি নহ'লেও ফাৰ্ষ্ট পেপাৰখন দি চাব, যদি ভাল পাই দি পেলাই বাকীকেইখনো দি চাব পাৰে। এটা ভাল কনফিডেঞ্চ আহিব যদি 70+ আপোনালোকে স্ক'ৰ কৰিব পাৰে। গতিকে আজিলৈ এইটো ভিডিঅ'ত ইমানেই। আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম। থেংক ইউ।